হেল্ল' এভৰিৱান আজি মুম্বাইৰ ছেকেণ্ড ডে আৰু ছেকেণ্ড ডেত তেনেকৈ বিশেষ একো কাম নাই আজি এটা বিশেষ প্লেচত যাম বিশেষ এটা ঠাই যিটো ঠাইত মই গৈ খুব ভাল পাওঁ আৰু মোৰ খুব পচন্দৰ হয় আৰু মই মুম্বাই যেতিয়াই আহোঁ এইটো প্লেচত মই এবাৰ হ'লেও যাওঁৱেই খুব এটা সুন্দৰ পৰিৱেশৰ মাজত বস্তুটো অৱস্থিত মানে ঠাইডোখৰ খুব ভাল লগা আৰু ৰাস্তাতে পালোঁ এই বস্তুটো মধুৰিআম মই খাই খুব ভাল পাওঁ কোনে কি বুলি কয় এই ফলটোক কমেণ্টছ কৰি জনাবচোন আৰু এয়া দেখিছেনে মুম্বাইৰ পৰিৱেশ আৰু এনেদৰে মানে গৈ আছোঁ আমি আৰু এয়া হ'ল মুম্বাইত যাম আমাৰ ইণ্ডিয়াৰ য'তেই নাযাওক আপুনি দিল্লী যাওক গুৱাহাটী থাকক বা মুম্বাই যাওক যামটো পাবই যিয়ে নহওক এনেদৰে আমি এখোজ দুখোজকৈ আহি আমি যোনটো প্লেচত এইমাত্ৰ কৈছিলোঁ যাম বুলি তাত আহি পালোঁ এয়া হ'ল শ্বাহৰুখ খানৰ ঘৰ যিটো ঠাইত আহি মই খুব ভাল পাওঁ মোৰ পচন্দৰ এক্টৰ মই খুব ভাল পাওঁ তেওঁৰ চিনেমা হওক মিউজিক ভিডিঅ'জ হওক যিয়ে নহওক মুঠতে মোৰ ফেভাৰিট এক্টৰ মই শ্বাহৰুখ খানক খুব ভাল পাওঁ আৰু শ্বাহৰুখ খানে এইটো ঠাইতে উঠি পেলাই প'জ দি থাকে কেতিয়াবা যেতিয়াই ওলায় তাৰমানে এইটো ঠাইতে প'জ দি থাকে আৰু মানুহ দেখিছেনে যেতিয়া ইয়ালৈ আহোঁ ফৰেনাৰ হওক ইণ্ডিয়ান হওক সকলোৱে মানে ঘৰটো চাবৰ কাৰণে বা শ্বাহৰুখ খানে কেতিয়াবা ওলায় নেকি তাক চাবৰ কাৰণে বা দৰ্জাখনত গৈ পেলাই মন্নত য'ত লিখা থাকে তাত ফটো উঠাৰ কাৰণে খুব এক্সাইটেড হৈ থাকে গতিকে এটা সুন্দৰ পৰিৱেশ আৰু চবেই যিহেতু ফটো উঠে আৰু মইনো কিয় পিছ পৰি থাকে ময়ো কেইখনমান ফটো উঠিলোঁ ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ কাৰণে খুব এটা সুন্দৰ পৰিৱেশত ঘৰটো বনাইছে কিন্তু শ্বাহৰুখ খান ক'ব লাগিব দেই মন্নত এয়া দেখিছেনে খুব সুন্দৰ পৰিৱেশ কেনেকুৱা লাগিছে ইয়াতে আহি ভাল লাগিছে ইমান নেচাৰেল হাৱা আৰু লগতে আপোনাৰ বেক চাইডে কি আছে চাওকচোন শ্বাহৰুখ খানৰ ঘৰ এয়া চাবলৈ পালোঁ মুম্বাই আহি ভাল লাগিছে মানে ফুল্লি হেপী মানে খুব ফুল্লি অ'কে বঢ়িয়া আৰু এতিয়া বাজিলে 5:56 সন্ধিয়া মানে আবেলি এইখিনি সময়ত কিন্তু ঠাণ্ডাৰ দিনত আমাৰ অসমত একেবাৰে সন্ধিয়া হৈ থাকে আৰু তাত কিন্তু একদম বঢ়িয়া পোহৰ আৰু এনেকুৱা ঠাইত অকণমান বহি মনটো খুব ভাল লাগে আৰু তাৰ মাজতে দুটামান পষ্টটো দিবই লাগিব ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ কাৰণে যিহেতু চবেই পষ্ট দিয়ে মইনো কিয় পিছ পৰি থাকিম সেয়েহে দুখনমান ফটো উঠিলোঁ আৰু লগতে ভোকো লাগিছিলে কাৰণ ইফাল আমি বহুত ঘূৰিলোঁ আৰু সাগৰৰ পাৰত এনেদৰে পিজ্জা খোৱাৰ আমেজটোতো আপুনি ক'বই নালাগে তাত যোনে খায় বা মই খাইছোঁ মই উপভোগ কৰিছোঁ খুব সুন্দৰ পৰিৱেশ আৰু লগতে একাপ চাহ যিটো বস্তু মই খুব ভাল পাওঁ আৰু এনেদৰে ৰাতিৰ ডিনাৰৰ সময় হৈ গ'ল ডিনাৰত আমি বহিলোঁ এনেদৰে সকলোৱে মিলি যিহেতু আগদিনাখন আমাৰ অনুষ্ঠান আছিলে অনুষ্ঠান খুব সাফল্যমণ্ডিত হ'ল সকলোৰে আশীৰ্বাদত খুব ভালদৰে তাৰপিছত ৰাতি এতিয়া 11:42 ৰাতি হ'ল খোৱা লোৱাৰ পিছত মানে ডিনাৰ শেষ হোৱাৰ পিছত সকলোৱে মিলি আমি কফি খাবলৈ গ'লোঁ আৰু এইটো মুম্বাইৰ খুব পপুলাৰ প্লেচ হয় প্লেচটোৰ নামটো বাৰু মই পাহৰি গ'লোঁ কোনোবাই যদি জানে কমেণ্টছ কৰি জনাবচোন আৰু এনেদৰে কফি খালোঁ আৰু দিনটো এনেদৰে শেষ হ'ল খুব ভাল লাগিলে পৰিৱেশটোত থাকি পেলাই ঘূৰি পেলাই আৰু বেলেগ ব্লগ আহি আছে আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব তেতিয়াহে আৰু বনাবলৈ ইচ্ছা যাব ব্লগটো সময় নাপাওঁ যদিও চেষ্টা কৰোঁ আপোনালোকৰ কাৰণে থেংক ইউ ছ' মাছ